তো এতিয়া চাম আমি কি জিডিপি এষ্টিমেশ্যনছ ইকনমিক্সৰ টপিক হয় হ'ল জিডিপি। তো জিডিপিৰ ওপৰতে কি হয় এখন দেশৰ যোনটো গ্ৰোথ সেইটো কি কৰা হয়, সেইটো যোনটো মানে কি কৰা হয় এইটো জোখা হয় গ্ৰোথ প্ৰগ্ৰেছ। তো সেইখিনি কি কৰা হয় জিডিপিৰ ওপৰতে জোখা হয়। জিডিপিৰ ফুল মিনিংটো কি হয় গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। যেনেকৈ কোৱা হয় যে এইবাৰ ইণ্ডিয়াৰ জিডিপি কিমান হ'ব 6.8% হ'ব এজ পাৰ ৱৰ্ল্ড বেংক 2024। জিডিপিটো কেলকুলেট কৰা হয়। এতিয়া জিডিপি মানে কি হয়, জিডিপিটো কি হয় ফাইনেল ভেলু অফ all goods and services produced within the territory of a nation in an financial year। অৰ্থাৎ এটা ফাইনেন্সিয়েল ইয়েৰত যিমানবোৰ গুডছ আৰু ছাৰ্ভিচ প্ৰডিউচ হ'ব এই গুডছ আৰু ছাৰ্ভিচৰ গোটেই ফাইনেল ভেলুটোৱে কি হয় সেইটোৱে হয় জিডিপি। অৰ্থাৎ কিন্তু সেইটো কি হ'ব লাগিব এখন টেৰিটৰী বা এখন দেশৰ বাউণ্ডাৰীৰ ভিতৰত হ'ব লাগিব। কিন্তু কি হ'ব পাৰে এইটো সেইখন দেশৰ ৰেচিডেণ্টেও কৰিব পাৰিব বা নন ৰেচিডেণ্টেও কৰিব পাৰিব। দুইটাই ইনক্লুড ক'ত হ'ব জিডিপিত হ'ব। কিন্তু ইয়াত আৰু এটা টাৰ্ম আহিব কি জিএনপি। সেইটো মই এতিয়া মানে পঢ়াইটো কনফিউজ নকৰোঁ, জিডিপিটোহে মই কৈছোঁ। তো জিডিপিটো কি হয় ৰেচিডেণ্ট আৰু নন ৰেচিডেণ্টে এখন কাণ্ট্ৰিত লাইক ইণ্ডিয়াত আমিবোৰে আৰু যোনখিনি নন ৰেচিডেণ্ট হয় যোনখিনি বাহিৰৰ পৰা আহি ইয়াত কাম কৰি আছে তেওঁলোকেও যিমানখিনি উপাৰ্জন কৰিব এটা মানে ফাইনেন্সিয়েলৰ ইয়েৰত সেই সকলোখিনি কি হ'ব ইণ্ডিয়ান জিডিপি হ'ব। তো একেদৰে কিন্তু ইয়াৰ এইটো যোনটো জিএনপিটো আকৌ ইয়াৰ পৰা এইটো গুচি যাব জিএনপি, এইটো আমি পিছত চাম। তাৰপিছত এগেইন এতিয়া কথা হ'ল জিডিপিৰ মানে সেইটো কি হয় জিডিপিটো আমি কেনেকৈ কেলকুলেট কৰোঁ। এতিয়া আমি কওঁ যে জিডিপিৰ 6.8% হ'ব, সেইটো আমি কেনেকৈ কওঁ সেইটো কি হয় আমি জিডিপিৰ কাৰণে কি লওঁ এটা বেছ ইয়েৰ লওঁ। তো আমাৰ যোনটো বেছ ইয়েৰ সেই বেছ ইয়েৰটো কি হয় আমাৰ যোনটো বেছ ইয়েৰ সেই বেছ ইয়েৰটো কি হয় এতিয়া 2011-12। 2011-12টো আমাৰ বেছ ইয়েৰ হয়। কিয় বেছ ইয়েৰ হয় কিহৰ কাৰণে হয় যাতে আমি কি হয় কম্পেৰিজন কৰিব পাৰোঁ। কিহৰ কৰিব পাৰোঁ ইনফ্লেশ্যন। তো ইনফ্লেশ্যনৰ ওপৰত এটা টপিক মোৰ ভিডিঅ' বনোৱা আছে ইউটিউবত চাই ল'ব। তো ইনফ্লেশ্যনটো যাতে আমি কম্পেৰিজন কৰিব পাৰোঁ অৰ্থাৎ বা গ্ৰ'থটো বা নেশ্যনেল ইনকাম গোটেই ইনকামখিনি যাতে আমি কম্পেৰিজন কৰিব পাৰোঁ তাৰ কাৰণে কি হয় আমাৰ এটা বেছ ইয়েৰ লাগে। তো তেনেকৈ আমি গম পাম এতিয়া এতিয়া মই এইটো মাহত কিমানখিনি বা কোনোবা এজনে এইটো মাহত কিমানখিনি উপাৰ্জন কৰিব বা তাক আমি কেনেকৈ গম পাম। তো সি আকৌ নেক্সট মাহত কিমান উপাৰ্জন কৰিব তো সেইটো আমি কেনেকৈ গম পাম এটা আমি বেছ এটা ল'ব লাগিব যে সি জানুৱাৰীত ইমানখিনি কৰিছে ফেব্ৰুৱাৰীত ইমানখিনি মাৰ্চত ইমানখিনি তেতিয়াহে গম পাব কি যে তাৰ গ্ৰ'থটো হৈ আছে নে নাই হোৱা। তেতিয়াহে আমি গম পাওঁ এটা ইনভেষ্টমেণ্ট কৰিলেও আমি গ্ৰ'থ হৈছে নে কেনেকৈ গম পাম। সেই তেনেকৈ আমি বেছ ইয়েৰ এটা লৈ পেলাই তাত আমি কম্পেৰিজন কৰিব লাগিব। তো তেতিয়া গম পাম যে গ্ৰ'থ হৈছে নে নাই। তো সেইটো হৈছে কি জিডিপি। সেইকাৰণে জিডিপিটো কি কৰা হয় বেছ ইয়েৰ লোৱা হয়। আমাৰ বেছ ইয়েৰটো কি হয় 2011-12 হয়। আৰু কি হয় ইয়াত ইনফ্লেশ্যনটো যাতে আমি কণ্ট্ৰল কৰিব পাৰোঁ বা ইনফ্লেশ্যনটোৰ ওপৰতো যাতে আমি মানে সেইখিনি এডজাষ্ট কৰি পেলাই যাতে আমি আগুৱাই যাব পাৰোঁ সেইকাৰণে কি হয় আমাৰ বেছ ইয়েৰটো লাগে। যদি ইনফ্লেশ্যনৰ ওপৰত মোৰ ভিডিঅ' বনাই থোৱা আছে সেইটো চাব। তো এতিয়া কোনে কেলকুলেট কৰে এইটো হৈছে MOSPI মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন। তাৰ আণ্ডাৰত কি আছে CSO আছে চেণ্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনছ। তো সিহঁতে কি কৰে জিডিপিটো আমাৰ কেলকুলেট কৰে। তো এইখিনি আমি গম পাব লাগিব কোনটো মিনিষ্ট্ৰিৰ আণ্ডাৰত আৰু কোনটো অৰ্গেনাইজেশ্যনে এইটো কেলকুলেট কৰে। আৰু দুটা বস্তু আছে এটা হৈছে কি জিডিপি এট ফেক্টৰ কষ্ট আৰু জিডিপি এট মাৰ্কেট কষ্ট। জিডিপি এট মাৰ্কেট কষ্ট হ'ল। তো ইয়াত কি হয়
ইয়াত যোনটো মানে একচুৱেলি ট্ৰেনজেক্টেড হয়, অৰ্থাৎ মাৰ্কেটৰ লগত যোনটো জড়িত হৈ থাকে, তো সেইটো কি হয়, সেইটো হৈছে GDP এট মাৰ্কেট কষ্ট। ইয়াত কি হ'ব, ইয়াত ইনডাইৰেক্ট টেক্সটো কি হ'ব, ইনক্লুড হ'ব। আৰু একেদৰে কি হ'ব, GDP এট ফেক্টৰ কষ্ট। ফেক্টৰ মানে কি হয়, ফেক্টৰী, সেই প্ৰডিউচৰ লেভেলটোত বা প্ৰডাকশ্যন লেভেলটোত। ইয়াত কি হয়, ইয়াত প্ৰডাকশ্যন লেভেলটো কেলকুলেট কৰা হয়। আৰু কি হৈ যায়, ইয়াত এইটো ইনক্লুড হৈ থাকিব, ইয়াত নট ইনক্লুড ইনডাইৰেক্ট টেক্স। তো এইটো আমি গম পাব লাগিব, GDP এট ফেক্টৰ কষ্ট আৰু GDP এট কি হয়, মাৰ্কেট কষ্ট। তো এই দুটা আমি এইখিনি GDPৰ বিষয়ে আমি গম পাব লাগিব। তাৰপিছত আৰু আহিব নেক্সট এটা আহিব, এইটো হৈছে কি, এটা হৈছে নমিনেল GDP, আৰু এটা হৈছে কি, ৰিয়েল GDP। তো ইয়াত কি হয়, কোনোবা এটাত ইনফ্লেশ্যনটো কি কৰা হয়, ইনক্লুড কৰা হয়। ইনক্লুড কৰি পেলাই কি কৰা হয়, সেইটোত মানে এইটো সেই GDPটো কেলকুলেট কৰা হয়। এতিয়া কোনটোত কৰা হয় আপোনালোকে জানেনে? যদি জানে কমেণ্টত ক'বচোন যে কোনটোত ইনফ্লেশ্যনটো ইনক্লুড কৰি পেলাই আমি GDPটো গণনা কৰোঁ। ইয়াত দুটা GDP আছে, এটা হৈছে ৰিয়েল, এটা হৈছে নমিনেল। নমিনেলত কৰোঁ নে আমি ৰিয়েলত কৰোঁ? ক'ত কৰোঁ আমি ৰিয়েলত কৰোঁ, ৰিয়েলত। আমি নমিনেলত কি হয়, নমিনেলত আমি নকৰোঁ, ইয়াত নট এডজাষ্টেড ইনফ্লেশ্যন। তাৰপিছত নেক্সট এতিয়া চাম GDP আমি কেনেদৰে এষ্টিমেট কৰোঁ, অৰ্থাৎ GDP আমি কেনেকুৱা ধৰণে আমি কেলকুলেট কৰিব পাৰোঁ। কেলকুলেশ্যন অফ GDP। Calculation of GDP. আমি কেনেকৈ কৰিব পাৰোঁ। এটা হৈছে কি, ইনকাম মেথড, আৰু এটা হৈছে কি, প্ৰডাকশ্যন মেথড, যাক কোৱা হয় কি, ভেলু এডেড। আৰু এটা হৈছে এক্সপেণ্ডিচাৰ মেথড। ইনকাম মেথডটোত কি হয়, ইয়াত ইণ্টাৰেষ্ট ইনক্লুড হৈ থাকে, ৱেজেছ ইনক্লুড হৈ থাকে। তো এইখিনি হৈছে কি, ইনকাম মেথড। তাৰপিছত প্ৰডাকশ্যন মেথডটো কি হয়, প্ৰডাকশ্যন মেথডটোত অৰ্থাৎ ভেলু এডিশ্যন যে কৰা হয় প্ৰডাকশ্যনত, বা যোনটো ফাইনেল প্ৰডাক্ট হ'ব, তো সেইটো কি হৈ যায়, সেইটো হয় কি, সেইটো হয় প্ৰডাকশ্যন মেথড। আৰু এক্সপেণ্ডিচাৰ মেথডটো কি হয়, C প্লাছ I প্লাছ তাৰপিছত E প্লাছ X মাইনাছ M, বা ই নহয়, এইটো আচলতে আমি G কৰি দিব পাৰোঁ। তো C মানে কি হয়, C মানে হয় যোনটো কনজিউমাৰ আহিব। ইয়াত হ'ল, ইয়াত আহিব কি, ইয়াত আহিব ইনভেষ্টমেণ্ট, ইয়াত আহিব কি, গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ হ'ল। তো এইখিনি কি হৈ যাব, আমাৰ এক্সপোৰ্ট মাইনাছ ইম্পোৰ্ট। তো এইটো হৈছে কি, এইটো হৈছে এক্সপেণ্ডিচাৰ মেথড, C প্লাছ I প্লাছ G প্লাছ X মাইনাছ M। এবাৰ চাই লওক আপোনালোকে। C হৈছে কনজিউমাৰ, যোনখিনি আমি, I মানে হৈছে ইনভেষ্টমেণ্ট, G মানে হৈছে গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ, X মাইনাছ M টো হৈছে এক্সপোৰ্ট মাইনাছ ইম্পোৰ্ট। তো এইখিনি হৈছে কি, আমি কেনেকৈ GDPটো আমি কেলকুলেট কৰোঁ। আৰু হৈছে কি, মানে GDPটো আমি কি হয়, GDPটো আমি যোনখিনি মানে নিউ গুডছৰ কাৰণে আমি এইখিনি কৰোঁ, অল্ড গুডছৰ কাৰণে নহয়।
নিউ গুডছৰ কাৰণে, য'ত ডেপ্ৰিচিয়েশ্যন হ'ব, অৰ্থাৎ এটা বস্তু কিনাৰ পিছত যোৱাৰ ভেলু কমি যাব, সেইটো কাৰণে আমি GDP কেলকুলেট নকৰোঁ। আমি GDP কেলকুলেট কিহৰ কাৰণে কৰোঁ? নিউ গুডছখিনিৰ কাৰণে কৰোঁ। তো GDPটো কি হয়? GDP ইজ এ মেজাৰ অফ গ্ৰোথ। GDPটো সেইকাৰণে মেজাৰ কিহৰ হয়? গ্ৰোথৰ হয়। সেইটো GDPটো মানে প্ৰগ্ৰেছৰ মেজাৰ নহয়, এইটো গ্ৰোথৰ মেজাৰ হয়। আৰু আমাৰ ইণ্ডিয়া কি হয় বৰ্তমান? 5th লাৰ্জেষ্ট ইকনমি as per GDP হল। তো এইখিনি কি হয়? এইখিনি হৈছে আমাৰ GDP, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। অৰ্থাৎ এখন টেৰিটৰীৰ বাউণ্ডাৰীৰ ভিতৰত তাত থকা নন ৰেচিডেণ্ট বা ৰেচিডেণ্ট সকলোৱে এটা ফাইনেন্সিয়েল ইয়েৰত উপাৰ্জন কৰা সকলো বস্তুৰে যোনটো মানে ফাইনেল ভেলু হয়, সেইটো হৈছে কি? GDP। তো GDP আমি কি হয়? 3টা মেথড দি আমি কেলকুলেট কৰোঁ। ইনকাম মেথড, এক্সপেণ্ডিচাৰ মেথড আৰু প্ৰডাকশ্যন মেথড বা ভেলু এডেড মেথড। তো এই 3টা দি আমি GDPটো কি কৰোঁ? আমি কেলকুলেট কৰোঁ। আৰু GDPৰ কাৰণে কি হয়? এটা বেছ ইয়েৰ লাগে। বেছ ইয়েৰটো কৰিবলৈ আমি কম্পেৰিজন কৰিব পাৰোঁ। তাৰ উপৰিও আৰু GDPৰ উপৰিও আৰু কেইটামান বস্তু ইয়াত আছে বা কেইটামান টাৰ্ম আছে যোনখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। তো সেইটাৰ ভিতৰত এটা টাৰ্ম কি হয়? GNP, NDP, যেনেকৈ GDP, আৰু কি হয়? NNP। তো এইখিনি টাৰ্মো আমি গম পাব লাগিব। এইখিনি টাৰ্ম মই আজিৰ ভিডিঅ'টোত নকওঁ। যদি আপোনালোকক যদি এই টাৰ্মখিনি যদি ক'ব লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব। তো এইখিনিও ইম্পৰ্টেণ্ট হয়। আৰু কি আছে? নেশ্যনেল ইনকাম আছে। এই টাৰ্মখিনি আমি গম পাব লাগিব। এই গম পালেহে আমি গম পাম যে কেনেকৈনো এখন দেশৰ প্ৰগ্ৰেছ হয় বা কেনেকৈনো এই বস্তুখিনি হয়। GNP, NDP, NNP এইবোৰ কি হয়। তো এইখিনি আছিলে NDP, মানে NDP আহিছে। এইখিনি আছিলে GDPৰ বিষয়ে। তো আজিৰ ভিডিঅ'টো চাব। যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্টত জনাব।